নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ যোৱা প্ৰশ্নসমূহ মুখ্যতঃ BEd DLED এন্ট্ৰেন্স এক্সাম, CTET, আছাম টেট, নেট, স্লেট আৰু বিভিন্ন শিক্ষক নিযুক্তি পৰীক্ষাত অলৰেডি আহি যোৱা সেই প্ৰশ্নৰ ওপৰত আধাৰিত। আজি আমি কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ ওপৰত 50টা মষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। পাৰ্ট 1ত 50টা আৰু পাৰ্ট 2ত 50টা কুৱেশ্যনছ আমি আলোচনা কৰিম। প্ৰতিটো এক্সামত ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যনছ অহা দেখা যায়, গতিকে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। আৰম্ভ কৰিছোঁ আজি ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে which sustainable development goals, that is SDG, is related to education? কি কৈছে ইয়াতে? শিক্ষাৰ সৈতে সম্পৰ্কিত সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল বা SDG কোনটো? ইয়াৰ আনসাৰ হৈ যাব অপশ্যন নম্বৰ চি, that is SDG 4। SDG মানেনো কি ইয়াৰ বিষয়ে অকণমান চাই লওঁ। SDG হৈছে ৰাষ্ট্ৰসংঘই 2015 চনত গ্ৰহণ কৰা 17টা বিশ্বব্যাপী উন্নয়ন লক্ষ্য। SDG 4ৰ মূল উদ্দেশ্য হৈছে সকলোৰে বাবে অন্তৰ্ভুক্তিমূলক, that is inclusive, সমতাপূৰ্ণ, ইকুইটেবল আৰু গুণগত শিক্ষা নিশ্চিত কৰা। ইয়াৰ লক্ষ্য হৈছে কোনো শিশুক শিক্ষাৰ পৰা বঞ্চিত নকৰা আৰু সকলোকে জীৱন জোৰা শিক্ষাৰ সুযোগ প্ৰদান কৰা। ভাৰতৰ NEP 2020, RTE Act আৰু সমগ্ৰ শিক্ষা আদি কাৰ্যসূচীয়ে SDGৰ লক্ষ্য পূৰণত সহায় কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এতিয়া কৈছে দ্য মেইন অবজেক্টিভ অফ SDG 4 is to SDG 4ৰ মূল উদ্দেশ্য কি? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is ensure quality education for all। অৰ্থাৎ কি কৈছে ইয়াতে? সকলোৰে বাবে গুণগত শিক্ষা নিশ্চিত কৰা। SDG 4ৰ লক্ষ্য হৈছে সকলো শিশুৱে সমান সুযোগত উন্নত মানৰ শিক্ষা লাভ কৰা। কেৱল বিদ্যালয়ত নামভৰ্তি কৰোৱাই নহয়, শিক্ষাৰ গুণগত মানো উন্নত কৰাটো ইয়াৰ উদ্দেশ্য। এই লক্ষ্য অনুসৰি শিক্ষাৰ্থীৰ জ্ঞান, দক্ষতা, মূল্যবোধ আৰু সৃজনশীলতাৰ বিকাশত গুৰুত্ব দিয়া হয়। ইয়াৰ দ্বাৰা এক শিক্ষিত, সমতাপূৰ্ণ আৰু উন্নত সমাজ গঢ়ি তোলাৰ চেষ্টা কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে which is a major challenge in Indian education today? বৰ্তমান ভাৰতৰ শিক্ষা ব্যৱস্থাৰ এটা ডাঙৰ সমস্যা কি? ইয়াৰ আনসাৰটো হৈ যাব ডিজিটেল ডিভাইড, that is অপশ্যন নম্বৰ বি। কি কৈছে ইয়াতে? ডিজিটেল ডিভাইড অৰ্থ হৈছে সকলো শিক্ষাৰ্থীৰ ওচৰত ইণ্টাৰনেট, স্মাৰ্টফোন বা কম্পিউটাৰৰ সমান সুবিধা নথকা। COVID-19 মহামাৰীৰ সময়ত অনলাইন শিক্ষাৰ ফলত এই সমস্যাটো অধিক স্পষ্ট হৈ পৰে। বিশেষকৈ গ্ৰাম্য আৰু দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলে অনলাইন শিক্ষা লাভত অসুবিধাৰ সন্মুখীন হৈছিল। এই বৈষম্যই শিক্ষাৰ ক্ষমতা আৰু গুণগত মানৰ ওপৰত প্ৰভাৱ পেলায়। নেক্সট কুৱেশ্যনটো হৈছে ইনক্লুচিভ এডুকেশ্যন ৰেফাৰ্ছ টু, অন্তৰ্ভুক্তিমূলক শিক্ষা বা ইনক্লুচিভ এডুকেশ্যন বুলিলে কি বুজায়? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is এডুকেশ্যন ফৰ অল লাৰ্ণাৰ্ছ উইদাউট ডিছক্ৰিমিনেশ্যন। কি কৈছে? বৈষম্য নকৰাকৈ সকলো শিক্ষাৰ্থীৰ বাবে শিক্ষা। ইনক্লুচিভ এডুকেশ্যনত সকলো শিশুৱে একেলগে একে বিদ্যালয়তে শিক্ষা লাভ কৰে। বিশেষ প্ৰয়োজনীয়তা সম্পন্ন শিশু লাইক CWSN বা SC/ST, OBC, সংখ্যালঘু, দৰিদ্ৰ আৰু ল'ৰা ছোৱালী সকলোকে সমান সুযোগ দিয়া হয়। কোনো শিশুক শাৰীৰিক, মানসিক, আৰ্থিক বা সামাজিক কাৰণত পৃথক কৰা নহয়। এই ব্যৱস্থাই ক্ষমতা, সহনশীলতা আৰু সামাজিক সংহতি গঢ়ি তোলে। নেক্সট কুৱেশ্যনটো হৈছে literacy rate in India is calculated for population aged। কি কৈছে ইয়াতে? ভাৰতত সাক্ষৰতাৰ হাৰ কোন বয়সৰ ওপৰৰ লোকৰ বাবে গণনা কৰা হয়? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is 7 years and above, অৰ্থাৎ 7 বছৰ বা তাতকৈ অধিক বয়স। কি কৈছে ইয়াতে? ভাৰতৰ জনগণনাত বা চেন্সাছত 7 বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ সাক্ষৰতাৰ হাৰ গণনা কৰা হয়। যিজনে যিকোনো ভাষাত সহজে পঢ়িব আৰু লিখিব পাৰে তেওঁক সাক্ষৰ বুলি গণ্য কৰা হয়। সাক্ষৰতাৰ হাৰ এখন দেশৰ শিক্ষা আৰু সামাজিক উন্নয়নৰ অন্যতম গুৰুত্বপূৰ্ণ সূচক। নেক্সট কুৱেশ্যনটো হৈছে which organization conducts the National Achievement Survey, that is NAS? নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে কোন সংস্থাই অনুষ্ঠিত কৰে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is NCERT। নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে বা নাছ হৈছে সমগ্ৰ ভাৰতৰ শিক্ষাৰ্থীক শিক্ষণ ফলাফল মূল্যায়নৰ বাবে অনুষ্ঠিত এক ৰাষ্ট্ৰীয় সমীক্ষা। এই সমীক্ষা NCERT পৰিচালনা কৰে। ইয়াৰ ফলাফলৰ ভিত্তিত বিদ্যালয় শিক্ষাৰ গুণগত মান মূল্যায়ন কৰা হয়। শিক্ষক প্ৰশিক্ষণ, পাঠদান পদ্ধতি আৰু পাঠ্যক্ৰম উন্নয়নৰ ক্ষেত্ৰতো এই সমীক্ষাই সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে ভকেশ্যনেল এডুকেশ্যন মেইনলি aims at, বৃত্তিমূলক শিক্ষা বা ভকেশ্যনেল এডুকেশ্যনে মূল উদ্দেশ্যটো কি? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is স্কিল ডেভেলপমেণ্ট, অৰ্থাৎ দক্ষতা বিকাশ। বৃত্তিমূলক শিক্ষাই শিক্ষাৰ্থীৰ ব্যৱহাৰিক কামৰ দক্ষতা শিকায়। ইয়াৰ ফলত আত্মনিয়োগ আৰু চাকৰিৰ সুযোগ বৃদ্ধি পায়। NEP 2020 ষষ্ঠ শ্ৰেণীৰ পৰাই ভকেশ্যনেল এডুকেশ্যন আৰম্ভ কৰাৰ পৰামৰ্শ দিছে। কৃষি, কম্পিউটাৰ, বৈদ্যুতিক কাম, কাঠ মিস্ত্ৰী, হস্তশিল্প আদি বিভিন্ন বিষয় ইয়াৰ অন্তৰ্গত।
নেক্সট কুৱেশ্যনটো হৈছে which factor most affects educational quality in rural India? অৰ্থাৎ গ্ৰাম্য ভাৰতত শিক্ষাৰ গুণগত মানত সৰ্বাধিক প্ৰভাৱ পেলোৱা কাৰক কোনটো? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is lack of infrastructure, আন্তঃগাঁথনিৰ অভাৱ। বহু গ্ৰাম্য বিদ্যালয়ত পৰ্যাপ্ত শ্ৰেণীকোঠা, বিদ্যুৎ, বিশুদ্ধ পানী, শৌচাগাৰ, বিজ্ঞানাগাৰ আৰু গ্ৰন্থাগাৰৰ অভাৱ আছে। বহু ঠাইত যোগ্য শিক্ষকো পৰ্যাপ্ত নহয়। এই সমস্যাসমূহে শিক্ষাৰ গুণগত মান হ্ৰাস কৰে। সমগ্ৰ শিক্ষা আঁচনিৰ জৰিয়তে এই সমস্যাবোৰ দূৰ কৰাৰ চেষ্টা চলি আছে। নেক্সট কুৱেশ্যনটো হৈছে The COVID-19 pandemic highlighted the issue of which of the following? কি কৈছে ইয়াতে COVID-19 মহামাৰীয়ে কোনটো সমস্যাক স্পষ্টকৈ উন্মোচন কৰে? ইয়াৰ অকণমান আগতে এইটো আলোচনা কৰি আহিছিলোঁ, এইটো হৈ যাব ডিজিটেল ডিভাইড। আনসাৰটো হৈ যাব ডিজিটেল ডিভাইড। অৰ্থাৎ COVID-19 সময়ত বিদ্যালয় বন্ধ হোৱাত অনলাইন শিক্ষা আৰম্ভ হৈছিল। বহু শিক্ষাৰ্থীৰ ওচৰত স্মাৰ্টফোন, কম্পিউটাৰ বা ইণ্টাৰনেট নথকাৰ বাবে তেওঁলোকে শিক্ষা লাভ কৰিব নোৱাৰিছিল। ইয়াৰ ফলত ডিজিটেল বৈষম্য স্পষ্ট হৈ পৰে। এই অভিজ্ঞতাৰ পিছত চৰকাৰে ডিজিটেল শিক্ষা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়ে। নেক্সট কুৱেশ্যনটো হৈছে এডুকেশ্যনেল ইকুইটি মিনছ, অৰ্থাৎ এডুকেশ্যনেল বা শৈক্ষিক ক্ষমতা বুলিলে কি বুজায়? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is equal opportunities for all learners, অৰ্থাৎ সকলো শিক্ষাৰ্থীৰ বাবে সমান আৰু ন্যায্য শিক্ষাৰ সুযোগ। এডুকেশ্যনেল ইকুইটি মানে সকলো শিক্ষাৰ্থীক তেওঁলোকৰ প্ৰয়োজন অনুসৰি সমান সুযোগ প্ৰদান কৰা, সকলোকে একেধৰণে ব্যৱহাৰ কৰাটো ইকুৱেলিটি। কিন্তু ইকুইটিত যিসকলক অধিক সহায়ৰ প্ৰয়োজন তেওঁলোকক অধিক সহায় আগবঢ়োৱা হয়। ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ ক্ষেত্ৰত থকা বৈষম্য দূৰ কৰা। নেক্সট কুৱেশ্যনটো হৈছে ইউনিভাৰ্চেলাইজেশ্যন অফ এডুকেশ্যন মিনছ, ইউনিভাৰ্চেলাইজেশ্যন অফ এডুকেশ্যন বা সাৰ্বজনীন শিক্ষা বুলিলে কি বুজায়? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is এডুকেশ্যন ফৰ অল চিলড্ৰেন, অৰ্থাৎ সকলো শিশুৰ বাবে শিক্ষা নিশ্চিত কৰা। এই বিষয়ে অকণমান চাই লওঁ। ইউনিভাৰ্চেলাইজেশ্যন অফ এডুকেশ্যনৰ অৰ্থ হৈছে ধৰ্ম, জাতি, লিংগ, ভাষা, আৰ্থিক অৱস্থা আৰু বাসস্থানৰ ভিত্তিত কোনো বৈষম্য নকৰাকৈ সকলো শিশুক শিক্ষা প্ৰদান কৰা। ইয়াৰ মূল লক্ষ্য হৈছে কোনো শিশুৱে শিক্ষাৰ পৰা বঞ্চিত নহ'ব। ভাৰতত এই লক্ষ্য পূৰণৰ বাবে RTE Act, সৰ্ব শিক্ষা অভিযান আৰু সমগ্ৰ শিক্ষা আদি আঁচনি ৰূপায়ণ কৰা হৈছে। এই ব্যৱস্থাই দেশৰ সাক্ষৰতা বৃদ্ধি আৰু সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নেক্সট কুৱেশ্যনটো হৈছে ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন ইনক্লুডছ হুইচ অফ দি ফলোইং? ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যনে মূল উপাদানসমূহ কি কি? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is access, enrollment and retention, অৰ্থাৎ কি কৈছে ইয়াতে ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন সফল হ'বলৈ তিনিটা মূল উপাদান অতি প্ৰয়োজনীয়। তাৰে প্ৰথমটো হ'ল এক্সেছ, যাক আমি প্ৰৱেশাধিকাৰ বুলি কওঁ। প্ৰতিটো শিশুৰ ওচৰৰ বিদ্যালয়ৰ সুবিধা থাকিব লাগে। তাৰপিছতো হ'ল এনৰোলমেণ্ট, যাক আমি নামভৰ্তি বুলি কওঁ। বিদ্যালয় যোৱাৰ উপযুক্ত বয়সৰ সকলো শিশুৰ নামভৰ্তি নিশ্চিত কৰিব লাগে। আৰু পিছৰ ষ্টেপটো হ'ল আমাৰ ৰিটেনশ্যন, অৰ্থাৎ ধৰি ৰখা। নামভৰ্তিৰ পিছত শিক্ষাৰ্থীসকলে বিদ্যালয় এৰি নিদিয়াকৈ কমচে কম অষ্টম শ্ৰেণীলৈকে শিক্ষা সম্পূৰ্ণ কৰিব লাগে। এই তিনিটা উপাদান পূৰণ হ'লেহে ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যন সফল বুলি ধৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট মেড এডুকেশ্যন এ ফাণ্ডামেণ্টেল ৰাইট? কি কৈছে কোনটো সাংবিধানিক সংশোধনৰ জৰিয়তে শিক্ষাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে? ইয়াৰ আনসাৰটো হৈ যায় অপশ্যন নম্বৰ ডি, that is 86th এমেণ্ডমেণ্ট। 86তম সংবিধান সংশোধনীৰ জৰিয়তে এইটো কৰা হৈছে। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। 2002 চনৰ 86তম সংবিধান সংশোধনৰ জৰিয়তে শিক্ষা মৌলিক অধিকাৰ হিচাপে স্বীকৃতি লাভ কৰে। এই সংশোধনৰ ফলত সংবিধানত আৰ্টিকল 21A সংযোজন কৰা হয়। ইয়াৰ দ্বাৰা 6 পৰা 14 বছৰীয়া সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা নিশ্চিত কৰা হয়। ই ভাৰতৰ শিক্ষা ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ সংশোধনী। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকল প্ৰভাইডছ দ্য ৰাইট টু এডুকেশ্যন? কি কৈছে শিক্ষাৰ অধিকাৰ বা ৰাইট টু এডুকেশ্যন কোনটো অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ আনসাৰ অকণমান আগতে আলোচনা কৰি আহিলোঁ লাষ্ট কুৱেশ্যনটোত। অপশ্যন নম্বৰ বি হৈ যাব, that is আৰ্টিকল 21A। আৰ্টিকল 21A কৈছে 6 পৰা 14 বছৰীয়া বয়সৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা নিশ্চিত কৰা। এই অনুচ্ছেদ 86তম সংবিধান সংশোধনৰ জৰিয়তে সংযোজন কৰা হৈছিল। ইয়াৰ ভিত্তিত 2009 চনত ৰাইট টু এডুকেশ্যন এক্ট প্ৰণয়ন কৰা হয়। এই অধিকাৰ ভাৰতৰ মৌলিক অধিকাৰসমূহৰ অন্তৰ্গত। নেক্সট কুৱেশ্যনটো হৈছে আৰ্টিকল 45 অফ দি কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু? কি কৈছে সংবিধানৰ আৰ্টিকল 45 কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, অৰ্থাৎ ECCE। কি কৈছে আৰ্টিকল 45 অনুসৰি 6 বছৰৰ শিশুৰ বাবে প্ৰাৰম্ভিক শৈশৱ যত্ন আৰু শিক্ষা, that is আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন নিশ্চিত কৰাৰ কথা কোৱা হৈছে। ইয়াৰ অধীনতে অংগনবাড়ী কেন্দ্ৰ আৰু প্ৰাক প্ৰাথমিক শিক্ষা
গুৰুত্ব লাভ কৰে। NEP 2020 ECC-ক শিক্ষা ব্যৱস্থাৰ ভেটি বা ফাউণ্ডেশ্যন হিচাপে স্বীকৃতি দিছে। শিশুৰ শাৰীৰিক, মানসিক, ভাষাগত আৰু সামাজিক বিকাশ এই স্তৰতে অধিক হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে which article imposes a duty on parents to educate children age 6 to 14 years? কি কৈছে 6 পৰা 14 বছৰীয়া শিশুক শিক্ষা দিয়াটো পিতৃ মাতৃৰ কৰ্তব্য বুলি কোনটো অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is 51A কে। আৰ্টিকেল 51A কে অনুসৰি 6 পৰা 14 বছৰীয়া শিশুক শিক্ষা দিয়াটো অভিভাৱক বা পিতৃ মাতৃৰ মৌলিক কৰ্তব্য। এই অনুচ্ছেদো 86তম সংবিধানৰ জৰিয়তে সংযোজন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হৈছে কেৱল চৰকাৰেই নহয়, অভিভাৱকেও শিশুৰ শিক্ষাৰ দায়িত্ব বহন কৰা। নেক্সট কুৱেশ্যনটো হৈছে which of the following is a barrier to universal education? কি কৈছে সাৰ্বজনীন শিক্ষা বাস্তৱায়নত মুখ্য বাধাসমূহ কি কি? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, that is all of this। অৰ্থাৎ ওপৰত অপশ্যন কেইটা চাই লওঁ আমি। প্ৰথমটো কৈছে পভাৰ্টি বা দৰিদ্ৰতা, বহু পৰিয়ালে শিশুক বিদ্যালয়লৈ পঠিয়াব নোৱাৰে। কিহৰ কাৰণে? দৰিদ্ৰতাৰ কাৰণে। নেক্সটটো হৈছে ড্ৰপ আউট, বিদ্যালয় ত্যাগ, বহু শিক্ষাৰ্থীয়ে শিক্ষা সম্পূৰ্ণ কৰাৰ আগতে বিদ্যালয় এৰি দিয়ে। এইটো হৈছে আন এটা সমস্যা। আৰু পিছৰটো হৈছে চাইল্ড লেবাৰ, অৰ্থাৎ শিশু শ্ৰম, বহু শিশুৱে শিক্ষা এৰি উপাৰ্জনৰ কামত নিয়োজিত হয়। এই সকলোবোৰ কাৰকে ইউনিভাৰ্চেল এডুকেশ্যনৰ পথত ডাঙৰ বাধা হিচাপে আছে। ঠিক আছে, নেক্সট কুৱেশ্যনটো যাওঁ। which group requires special educational support? কি কৈছে কোনবোৰ গোটক বিশেষ শিক্ষাগত সহায়ৰ প্ৰয়োজন? তলৰ অপশ্যন কেইটা যদি আমি চাওঁ, ইয়াৰ আনসাৰটো হৈ যাব অল অফ দিছ। কাৰণ অপশ্যন নম্বৰ এত কৈছে CWSN, অৰ্থাৎ চিলড্ৰেন উইথ স্পেচিয়েল নিডছক বিশেষ সহায় বা উপযোগী শিক্ষণ সামগ্ৰীৰ প্ৰয়োজন হয়। দেন SC ST আৰু সংখ্যালঘু গোটৰ শিশুসকলে সামাজিক আৰু আৰ্থিক কাৰণত অধিক সহায়ৰ প্ৰয়োজন হয়। তাৰপিছত গাৰ্লছ বা ছাত্ৰীসকলৰ শিক্ষা উন্নয়নৰ বাবেও বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ কৰা হৈছে। ইনক্লুচিভ এডুকেশ্যনৰ মূল উদ্দেশ্য হৈছে এই সকলো গোটক সমান সুযোগ প্ৰদান কৰা। নেক্সট কুৱেশ্যনটো হৈছে দ্য টাৰ্ম CWSN stands for। এইমাত্ৰ কৈ আহিলো CWSNৰ সম্পূৰ্ণ ৰূপটো কি? কি হৈ যাব অপশ্যন নম্বৰ এ, চিলড্ৰেন উইথ স্পেচিয়েল নিডছ। CWSNৰ অৰ্থ হৈছে বিশেষ প্ৰয়োজনীয়তা সম্পন্ন শিশু। এই শিশুসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বা সংবেদনাত্মক সমস্যা থাকিব পাৰে। বিদ্যালয়ত তেওঁলোকৰ বাবে বিশেষ শিক্ষক, সহায়ক সামগ্ৰী, ৰেম্প, ব্ৰেইলি চাইন লেংগুৱেজ আদি সুবিধা প্ৰদান কৰা হয়। NEP 2020 আৰু সমগ্ৰ শিক্ষাই CWSNৰ অন্তৰ্ভুক্তিমূলক শিক্ষাক বিশেষ গুৰুত্ব দিছে। নেক্সট কুৱেশ্যনটো হৈছে the main focus of educational policies is। শিক্ষানীতিৰ মূল লক্ষ্য কি? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is access, equity and quality। অৰ্থাৎ শিক্ষানীতিৰ তিনিটা মুখ্য স্তম্ভ হৈছে প্ৰথমটো হ'ল এক্সেছ, যাক আমি প্ৰৱেশাধিকাৰ কওঁ, সকলো শিশুৰ বাবে বিদ্যালয়ৰ সুবিধা নিশ্চিত কৰা। দেন ইকুইটি, অৰ্থাৎ সমতা, সকলো শিক্ষাৰ্থীক বৈষম্য নকৰাকৈ সমান সুযোগ প্ৰদান কৰা। আৰু পিছৰটো হৈছে কোৱালিটি, that is গুণগত মান, উন্নত পাঠদান, দক্ষ শিক্ষক আৰু মানসম্পন্ন শিক্ষা নিশ্চিত কৰা। NEP 2020 RTE আৰু সমগ্ৰ শিক্ষাৰ সকলো পদক্ষেপ এই তিনিটা লক্ষ্য পূৰণৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। নেক্সট কুৱেশ্যনটো হৈছে which ministry is responsible for education in India? কি কৈছে ভাৰতত শিক্ষাৰ দায়িত্বত থকা মন্ত্ৰালয় কোনটো? অৰ্থাৎ ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মিনিষ্ট্ৰী অফ এডুকেশ্যন, শিক্ষা মন্ত্ৰালয়। এই বিষয়ে অকণমান চাই লওঁ। ভাৰতত শিক্ষা ব্যৱস্থাৰ পৰিকল্পনা, নীতি প্ৰণয়ন আৰু ৰূপায়ণৰ দায়িত্ব মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ। পূৰ্বে এই মন্ত্ৰালয়ৰ নাম আছিল মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট বা MHRD। 2020 চনত NEP 2020 অনুমোদনৰ সময়ত MHRDৰ নাম সলনি কৰি মিনিষ্ট্ৰী অফ এডুকেশ্যন কৰা হয়। বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, শিক্ষক শিক্ষা আৰু নতুন শিক্ষানীতি ৰূপায়ণৰ মূল দায়িত্ব এই মন্ত্ৰালয়ৰ। নেক্সট কুৱেশ্যনটো হৈছে স্কুল ড্ৰপ আউট ইজ এ মেজৰ ইছ্যু বিকজ ইট এফেক্টছ হুইচ অফ দি ফলোইং। কি কৈছে বিদ্যালয় ত্যাগ বা স্কুল ড্ৰপ আউট এটা গুৰুত্বপূৰ্ণ সমস্যা কিয়? ইয়াৰ আনসাৰটো যদি আমি চাওঁ, অপশ্যন কেইটা চালে গম পাম যে ইয়াৰ আনসাৰটো হৈ যাব অল অফ দিছ, অৰ্থাৎ অপশ্যন নম্বৰ ডি। ই সাক্ষৰতা, মানৱ সম্পদ বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। বিদ্যালয় ত্যাগ কৰিলে শিশুৱে শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰে। ইয়াৰ ফলত দেশৰ সাক্ষৰতা হ্ৰাস পায়, দক্ষ মানৱ সম্পদ গঢ়ি তোলাত বাধা আহে। শিক্ষিত জনশক্তি কম হ'লে দেশৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন ব্যাহত হয়। এইকাৰণেই চৰকাৰে ড্ৰপ আউট হ্ৰাস কৰিবলৈ মিড ডে মিল, স্কলাৰশ্বিপ, সমগ্ৰ শিক্ষা আদি বিভিন্ন ধৰণৰ আঁচনি আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে স্কিল বেছড এডুকেশ্যন ইজ প্ৰমোটেড টু ইম্প্ৰুভ হুইচ অফ দি ফলোইং। অৰ্থাৎ দক্ষতা ভিত্তিক শিক্ষা বা স্কিল বেছড এডুকেশ্যনৰ মূল উদ্দেশ্য কি?
ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ এমপ্লয়াবিলিটি অৰ্থাৎ চাকৰি লাভ বা বৃত্তি লাভৰ যোগ্যতা বৃদ্ধি কৰা স্কিল বেসড এডুকেশ্যনে শিক্ষাৰ্থীক ব্যৱহাৰিক জ্ঞান আৰু দক্ষতা প্ৰদান কৰে ইয়াৰ ফলত চাকৰি লাভৰ সম্ভাৱনা বৃদ্ধি পায় NEP 2020 বিদ্যালয় পৰ্যায়ৰ পৰাই স্কিল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিছে আত্মনিয়োগ বা সেলফ এমপ্লয়মেণ্ট আৰু উদ্যোগ গঢ়ি তোলাটো এই শিক্ষাই যথেষ্ট পৰিমাণে সহায় কৰে নেক্সট কুৱেশ্যনটো হৈছে ডিজিটেল লাৰ্নিং ইজ এন এক্সাম্পল অফ হুইচ অফ দি ফলোইং ডিজিটেল লাৰ্নিং কিহৰ উদাহৰণ ইয়াৰ আনসাৰ অপশ্যন কেইটা চালে আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি দিট ইজ টেকনলজি এনেবল এডুকেশ্যন অৰ্থাৎ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি যিটো শিক্ষা গঢ়ি উঠে সেইটো হৈছে এই বিষয়ে অকণমান চাই লওঁ ডিজিটেল লাৰ্নিং হৈছে কম্পিউটাৰ মোবাইল ইণ্টাৰনেট স্মাৰ্ট ক্লাছ অনলাইন প্লেটফৰ্ম আদিৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰা COVID-19 সময়ত এই ব্যৱস্থা অধিক গুৰুত্ব লাভ কৰে দীক্ষা স্বয়ং PM বিদ্যা আদি ডিজিটেল প্লেটফৰ্মে এই ব্যৱস্থাক শক্তিশালী কৰিছে ডিজিটেল লাৰ্নিঙে যিকোনো ঠাইৰ পৰা শিক্ষা লাভৰ সুযোগ প্ৰদান কৰে নেক্সট কুৱেশ্যনটো হৈছে দ্য আল্টিমেট গ'ল অফ এডুকেশ্যনেল ডেভেলপমেণ্ট ইজ হুইচ অফ দি ফলোইং অৰ্থাৎ শিক্ষা উন্নয়নৰ চূড়ান্ত লক্ষ্যটো কি ইয়াৰ অপশ্যন কেইটা চালে আমি গম পাম ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি দ্যাট ইজ অল অফ দিছ অৰ্থাৎ ইয়াতে কি কৈছে নেশ্যন বিল্ডিং ছ'চিয়েল জাষ্টিছ ইকনমিক গ্ৰথ এই আটাইবোৰ শিক্ষাৰ মূল উদ্দেশ্য কেৱল সাক্ষৰতা বৃদ্ধি নহয় ই এজন সৎ দায়িত্বশীল আৰু দক্ষ নাগৰিক গঢ়ি তোলে শিক্ষাই সামাজিক ন্যায় দ্যাট ইজ ছ'চিয়েল জাষ্টিছ সমতা ইকুৱেলিটি আৰু ভাতৃত্ববোধ ফ্ৰেটাৰ্নিটি বৃদ্ধি কৰে শিক্ষিত জনশক্তিয়ে দেশৰ অৰ্থনৈতিক উন্নয়নতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় সেয়ে ৰাষ্ট্ৰ গঠন বা নেশ্যন বিল্ডিঙৰ ভিত্তি বুলি ইয়াক কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে The Right to Education Act was enacted in which year? Right to Education বা RTA Act আইনখন কোন বছৰত প্ৰণয়ন কৰা হৈছিল ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি দ্যাট ইজ 2009 সংসদে 2009 চনত Right to Education Act গৃহীত কৰে এই আইনে 6 পৰা 14 বছৰীয়া সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ নিশ্চিত কৰে যদিও আইনখন 2009 চনত প্ৰণয়ন হৈছিল ই 1 এপ্ৰিল 2010 চনৰ পৰাহে কাৰ্যকৰী হয় নেক্সট কুৱেশ্যনটো হৈছে The RTE Act came into force on which of the following date অৰ্থাৎ কি কৈছে RTE Actখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল এই মাত্ৰ কৈ আহিলো ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি দ্যাট ইজ 1 এপ্ৰিল 2010 1 এপ্ৰিল 2010 তাৰিখে এইটো কাৰ্যকৰী হৈছিলে RTE Act 1 এপ্ৰিল 2010 পৰা সমগ্ৰ দেশত কাৰ্যকৰী হয় এই দিনৰ পৰা 6 পৰা 14 বছৰীয়া শিশুৰ শিক্ষা মৌলিক অধিকাৰ হিচাপে নিশ্চিত হয় কোনো শিশুক বিদ্যালয়ত নামভৰ্তি কৰিবলৈ বাধা দিব নোৱাৰিব নেক্সট কুৱেশ্যনটো হৈছে RTE guarantees free and compulsory education for children aged RTE আইনে কোন বয়সৰ শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা নিশ্চিত কৰে এইটো অকণমান আগতে আলোচনা কৰি আহিছো ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি দ্যাট ইজ 6 to 14 years RTE Act অনুসৰি 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰাৰ অধিকাৰ আছে এই সময়ছোৱাই সাধাৰণতে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষা সামৰি লয় চৰকাৰে এই বয়সৰ সকলো শিশুৰ বাবে বিদ্যালয় সুবিধা নিশ্চিত কৰে নেক্সট কুৱেশ্যনটো হৈছে আৰ্টিকল 21A was inserted by the which amendment আৰ্টিকল 21A কোনটো সংবিধান সংশোধনৰ জৰিয়তে সংযোজন কৰা হৈছিল এই বিষয়ে অকণমান আগতে আলোচনা কৰি আহিছো ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 86th amendment অৰ্থাৎ 86তম সংবিধান সংশোধনী 2002 চনৰ 86তম সংবিধান সংশোধনৰ জৰিয়তে আৰ্টিকল 21A সংযোজন কৰা হয় ইয়াৰ ফলত শিক্ষা ভাৰতৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি লাভ কৰে এই অনুচ্ছেদৰ ভিত্তিত 2009 চনত RTE Act বা আইনখন প্ৰণয়ন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে RTE applies to which level of education কি কৈছে RTE আইনখন কোন স্তৰৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি এলিমেণ্টাৰী অৰ্থাৎ প্ৰাথমিক শিক্ষা RTE Act প্ৰাথমিক শিক্ষা দ্যাট ইজ এলিমেণ্টাৰী এডুকেশ্যনৰ ক্ষেত্ৰত প্ৰযোজ্য ইয়াৰ অন্তৰ্গত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষা সামৰি লোৱা হয় এই স্তৰত সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাটো চৰকাৰৰ সাংবিধানিক দায়িত্ব মাধ্যমিক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত RTE Act প্ৰযোজ্য নহয় নেক্সট কুৱেশ্যনটো হৈছে Under RTE, elementary education covers classes RTE অনুসৰি প্ৰাথমিক শিক্ষা বা এলিমেণ্টাৰী এডুকেশ্যনে কোনবোৰ শ্ৰেণীক সামৰি লয় ইয়াৰ অপশ্যনটো অকণমান আগতে আলোচনা কৰি আহিছো আনসাৰটো হৈ যাব 1 to class 1 to class 8 অৰ্থাৎ RTE Act অনুসৰি এলিমেণ্টাৰী এডুকেশ্যনে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষা সামৰি লয় এই স্তৰত সাধাৰণতে 6 পৰা 14 বছৰ বয়সৰ শিশুসকলে শিক্ষা গ্ৰহণ কৰে এই শিক্ষাক সকলো শিশুৰ বাবে বিনামূলীয়া বাধ্যতামূলক কৰা হৈছে ইয়াৰ উদ্দেশ্য হৈছে প্ৰতিটো শিশুৱে ন্যূনতম শিক্ষা লাভ কৰি সমাজৰ এজন সচেতন নাগৰিক হিচাপে গঢ়ি উঠা নেক্সট কুৱেশ্যনটো হৈছে Private unaided schools must reserve desk seats for disadvantaged children অৰ্থাৎ RTE অনুসৰি বেচৰকাৰী
বিদ্যালয়সমূহে সুবিধাবঞ্চিত শিশুৰ বাবে কিমান শতাংশ আসন সংৰক্ষণ কৰিব লাগে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, that is 25%। অৰ্থাৎ RTE এক্টৰ ধাৰা 12(1)C অনুসৰি বেচৰকাৰী বিদ্যালয়সমূহে 25% আসন আৰ্থিকভাৱে দুৰ্বল, that is EWS আৰু সুবিধাবঞ্চিত গোটৰ শিশুৰ বাবে সংৰক্ষণ কৰিব লাগে। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে শিক্ষাত সামাজিক সমতা নিশ্চিত কৰা। এই শিশুসকলৰ শিক্ষাৰ খৰচ চৰকাৰে বহন কৰে। ইয়াৰ ফলত দৰিদ্ৰ শিশুৱেও উন্নত মানৰ বিদ্যালয়ত পঢ়াৰ সুযোগ লাভ কৰে। নেক্সট কুৱেশ্যনটো হৈছে RTE prohibits, RTE আইনে কি নিষিদ্ধ কৰে? ইয়াৰ অপশ্যন কেইটা যদি চাওঁ, ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is physical punishment, অৰ্থাৎ শাৰীৰিক শাস্তি। RTE এক্ট অনুসৰি বিদ্যালয়ত শিশুক মাৰপিট, শাৰীৰিক শাস্তি বা অপমানজনক ব্যৱহাৰ কৰাটো সম্পূৰ্ণ নিষিদ্ধ। শাস্তিৰ ভয়ত শিক্ষা নহয়, বৰঞ্চ আনন্দময় পৰিৱেশত শিক্ষা লাভ কৰাটো RTEৰ লক্ষ্য। শিক্ষকসকলে মৰম, সহানুভূতি আৰু উৎসাহেৰে শিক্ষাদান কৰিব লাগে। এই ব্যৱস্থাই শিশুৰ মানসিক বিকাশত ইতিবাচক প্ৰভাৱ পেলায়। নেক্সট কুৱেশ্যনটো হৈছে which fee is prohibited under RTE? RTE অনুসৰি কোনটো মাচুল লোৱা নিষিদ্ধ? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is capitation fee। অৰ্থাৎ capitation fee অৰ্থ হৈছে নামভৰ্তিৰ সময়ত বিদ্যালয়ে আইনৰ বাহিৰে অতিৰিক্ত ধন আদায় কৰা। RTE এক্ট অনুসৰি এই ধৰণৰ মাচুল সম্পূৰ্ণ নিষিদ্ধ। কোনো বিদ্যালয়ে নামভৰ্তিৰ বাবে অতিৰিক্ত ধন দাবী কৰিব নোৱাৰে। এই ব্যৱস্থাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সমতা বজাই ৰখা হয়। নেক্সট কুৱেশ্যনটো হৈছে স্ক্ৰিনিং টেষ্ট ফৰ এডমিশ্যনছ আৰ, কি কৈছে? বিদ্যালয়ত নামভৰ্তিৰ বাবে স্ক্ৰিনিং টেষ্ট বা প্ৰৱেশ পৰীক্ষাৰ ব্যৱস্থা কেনেকুৱা? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is prohibited, অৰ্থাৎ নিষিদ্ধ। RTE এক্ট অনুসৰি প্ৰাথমিক স্তৰত নামভৰ্তিৰ বাবে কোনো ধৰণৰ ইণ্টাৰভিউ, স্ক্ৰিনিং টেষ্ট বা এণ্ট্ৰেন্স টেষ্ট লোৱা নহয়। সকলো শিশুৱে বৈষম্য নোহোৱাকৈ বিদ্যালয়ত নামভৰ্তিৰ সুযোগ পাব লাগে। এই ব্যৱস্থাই শিক্ষাৰ অধিকাৰ নিশ্চিত কৰে। বিদ্যালয়ে কেৱল শিশুৰ বয়সৰ ভিত্তিত নামভৰ্তি কৰিব লাগে। নেক্সট কুৱেশ্যনটো হৈছে স্কুল মেনেজমেণ্ট কমিটি, that is SMC, consists mainly of which of the following? স্কুল মেনেজমেণ্ট কমিটি বা SMCৰ সৰ্বাধিক সদস্য কোনসকল? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is parents। অৰ্থাৎ RTE এক্ট অনুসৰি প্ৰতিখন চৰকাৰী বিদ্যালয়ত স্কুল মেনেজমেণ্ট কমিটি বা SMC গঠন কৰিব লাগে। SMCৰ অধিকাংশ সদস্য শিক্ষাৰ্থীৰ অভিভাৱক হ'ব লাগে। SMCয়ে বিদ্যালয়ৰ উন্নয়ন, শিক্ষাৰ মান, উপস্থিতি আৰু বিভিন্ন কাৰ্যসূচীৰ ওপৰত নজৰ ৰাখে। ইয়াৰ জৰিয়তে বিদ্যালয়ৰ পৰিচালনাত সমাজৰ অংশগ্ৰহণ নিশ্চিত হয়। নেক্সট কুৱেশ্যনটো হৈছে RTE promotes which of the following? RTE কেনেধৰণৰ শিক্ষাক উৎসাহিত কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is child centered education, অৰ্থাৎ শিশুকেন্দ্ৰিক বা শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষা। চাইল্ড চেণ্টাৰ্ড এডুকেশ্যনত শিক্ষাৰ মূল কেন্দ্ৰবিন্দু হৈছে শিশু। ইয়াত শিক্ষক কেৱল পথ প্ৰদৰ্শক বা ফেচিলিটেটৰ হিচাপে কাম কৰে। শিক্ষাৰ্থীৰ আগ্ৰহ, ক্ষমতা, অভিজ্ঞতা আৰু প্ৰয়োজন অনুসৰি শিক্ষাদান কৰা হয়। এই পদ্ধতিয়ে শিক্ষাৰ্থীৰ সৃজনশীলতা, চিন্তা শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। নেক্সট কুৱেশ্যনটো হৈছে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন CCE aims at which of the following? কণ্টিনিউৱাছ কম্প্ৰিহেনচিভ ইভালুৱেশ্যনে মূল লক্ষ্যটো কি? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is holistic assessment, অৰ্থাৎ শিক্ষাৰ্থীৰ সামগ্ৰিক মূল্যায়ন। CCEৰ অৰ্থ হৈছে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন। ইয়াত কেৱল বাৰ্ষিক পৰীক্ষাৰ ওপৰত নিৰ্ভৰ নকৰি গোটেই বছৰ শিক্ষণ প্ৰক্ৰিয়াৰ মূল্যায়ন কৰা হয়। পাঠ্যজ্ঞানৰ লগতে আচৰণ, সৃজনশীলতা, খেল-ধেমালি, সহপাঠ্যক্ৰমীয় কাৰ্যকলাপ আদিও ইয়াতে মূল্যায়ন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰা। নেক্সট কুৱেশ্যনটো হৈছে RTE prohibits which of the following? RTE আইনে কি কি নিষিদ্ধ কৰিছে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is both A and B। এ কি? এ হৈছে মেণ্টেল হেৰাছমেণ্ট এণ্ড বি হৈছে ফিজিকেল পানিছমেণ্ট, অৰ্থাৎ শাৰীৰিক শাস্তি আৰু মানসিক নিৰ্যাতন দুয়োটা। RTE এক্ট অনুসৰি শিশুক শাৰীৰিক শাস্তি আৰু মানসিক শাস্তি দুয়োটাই নিষিদ্ধ। অপমান, ভয় দেখুওৱা, গালিগালাজ বা হাৰাশাস্তি কৰাটো মানসিক নিৰ্যাতনৰ অন্তৰ্গত। বিদ্যালয়ত শিশু বান্ধৱ, নিৰাপদ আৰু আনন্দময় পৰিৱেশ সৃষ্টি কৰাটো RTEৰ অন্যতম উদ্দেশ্য। নেক্সট কুৱেশ্যনটো হৈছে দ্য চেণ্ট্ৰেল অবজেক্টিভছ অফ RTE ইজ, RTE আইনৰ মূল উদ্দেশ্যটো কি? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যন, অৰ্থাৎ সাৰ্বজনীন প্ৰাথমিক শিক্ষা। RTE এক্টৰ মূল উদ্দেশ্য হৈছে 6 পৰা 14 বছৰীয়া সকলো শিশুৰ বাবে বিনামূলীয়া, বাধ্যতামূলক আৰু গুণগত প্ৰাথমিক শিক্ষা নিশ্চিত কৰা। কোনো শিশুক আৰ্থিক, সামাজিক বা অন্যান্য কাৰণত শিক্ষাৰ পৰা বঞ্চিত কৰা নহয়। এই আইনে শিক্ষা লাভ
প্ৰতিটো শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়ে। ইউনিভাৰ্চেল এলিমেণ্টেৰী এডুকেশ্যনৰ জৰিয়তে সাক্ষৰতা বৃদ্ধি, সামাজিক ক্ষমতা আৰু ৰাষ্ট্ৰীয় উন্নয়ন নিশ্চিত কৰাৰ চেষ্টা কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে RT Act ensures that no child is denied admissions for lack of which of the following? অৰ্থাৎ RTE আইন অনুসৰি শিক্ষাৰ্থী এজনৰ তলৰ কোনটো নাথাকিলেও তাক এডমিশ্যন বা নামভৰ্তি কৰাব লাগে। ইয়াৰ এনচাৰটো হৈ যাব ট্ৰান্সফাৰ চাৰ্টিফিকেট। অৰ্থাৎ RTE এক্ট অনুসৰি কোনো শিশুৰ ওচৰত ট্ৰান্সফাৰ চাৰ্টিফিকেট বা TC নাথাকিলেও বিদ্যালয়ে নামভৰ্তি দিব লাগিব। বহু শিশুৱে এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয় স্থানান্তৰিত হোৱাৰ সময়ত TC সংগ্ৰহ কৰিব নোৱাৰে। এনে ক্ষেত্ৰত TCৰ অভাৱত নামভৰ্তি নাকচ কৰিলে শিশুৰ শিক্ষাৰ অধিকাৰ ক্ষুণ্ণ হ'ব। সেয়ে RTE সকলো শিশুক বাধাহীনভাৱে বিদ্যালয়ত নামভৰ্তিৰ সুযোগ নিশ্চিত কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে Under RTE, teachers should maintain which of the following? RTE অনুসৰি শিক্ষকসকলে কি ধৰণৰ নথি সংৰক্ষণ কৰিব লাগে? ইয়াৰ আনচাৰটো হৈ যাব ষ্টুডেণ্ট ৰেকৰ্ডছ, অৰ্থাৎ শিক্ষাৰ্থীৰ নথি। RTE অনুসৰি শিক্ষকসকলে প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতি, শিক্ষণ অগ্ৰগতি, মূল্যায়নৰ ফলাফল আৰু অন্যান্য শিক্ষা সংক্ৰান্ত নথি সংৰক্ষণ কৰিব লাগে। এই নথিসমূহে শিক্ষাৰ্থীৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰাত সহায় কৰে। বিদ্যালয় আৰু অভিভাৱকৰ মাজত যোগাযোগ বৃদ্ধি কৰাটো এই নথিৰ ভূমিকা আছে। শিক্ষাৰ গুণগত মান উন্নত কৰাৰ ক্ষেত্ৰত ষ্টুডেণ্ট ৰেকৰ্ডছ অতি গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যনটো হৈছে দ্য এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্ট আণ্ডাৰ RTE ইজ ৰেছপঞ্চিবল ফৰ হুইচ অফ দি ফলোইং? RTE অনুসৰি উপযুক্ত চৰকাৰৰ বা এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টৰ মুখ্য দায়িত্ব কি? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ A, ডেট ইজ প্ৰভাইডিং স্কুলছ, অৰ্থাৎ বিদ্যালয়ৰ সুবিধা প্ৰদান কৰা। RTE এক্ট অনুসৰি কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ দায়িত্ব হৈছে সকলো শিশুৰ বাবে বিদ্যালয়ৰ সুবিধা নিশ্চিত কৰা। বিদ্যালয় স্থাপন, শিক্ষক নিযুক্তি, আন্তঃগাঁথনি উন্নয়ন আৰু শিক্ষাৰ বাবে প্ৰয়োজনীয় সা সুবিধা প্ৰদান কৰাটো চৰকাৰৰ কৰ্তব্য। চৰকাৰে নিশ্চিত কৰিব লাগে যাতে কোনো শিশুক বিদ্যালয়ৰ অভাৱত শিক্ষা এৰিব নালাগে। নেক্সট কুৱেশ্যনটো হৈছে RTE emphasizes education that develops which of the following? RTE আইনে কেনেধৰণৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ C, that is full potential of the child, অৰ্থাৎ শিশুৰ সৰ্বাংগীন সম্ভাৱনাৰ বিকাশ। RTE এৰ লক্ষ্য হৈছে কেৱল পাঠ্যপুথিৰ জ্ঞান দিয়া নহয়, ইয়াৰ উদ্দেশ্য হৈছে শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, সামাজিক, নৈতিক আৰু সৃজনশীল বিকাশ নিশ্চিত কৰা। প্ৰতিজন শিশুৰ ব্যক্তিগত ক্ষমতা চিনাক্ত কৰি সেই অনুসৰি বিকাশৰ সুযোগ দিব লাগে। এই ধাৰণাটো NEP 2020 লগতো সম্পূৰ্ণ সামঞ্জস্যপূৰ্ণ। নেক্সট কুৱেশ্যনটো হৈছে RTE provides education free of cost in which of the following? RTE অনুসৰি কোন স্তৰত শিক্ষাত বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয়? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ B, that is elementary schools, অৰ্থাৎ প্ৰাথমিক শিক্ষা। RTE এক্টে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বিনামূলীয়া শিক্ষা নিশ্চিত কৰে। এই সময়ছোৱাত বিদ্যালয়ে কোনো ধৰণৰ বাধ্যতামূলক শিক্ষা মাচুল ল'ব নোৱাৰে। ইয়াৰ উদ্দেশ্য হৈছে আৰ্থিক কাৰণত কোনো শিশুৱে শিক্ষা এৰি নিদিয়া। নেক্সট কুৱেশ্যনটো হৈছে The pupil teacher ratio under RTE aims to which of the following? অৰ্থাৎ RTE পিপল টিচাৰ ৰেচিঅ' বা PTR ৰ উদ্দেশ্য কি? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ B, that is ensure quality teaching। কি কৈছে ইয়াতে? গুণগত শিক্ষাদান নিশ্চিত কৰা। পিপল টিচাৰ ৰেচিঅ' বা PTR মানে এজন শিক্ষকৰ বিপৰীতে কিমানজন শিক্ষাৰ্থী থাকিব। যদি এজন শিক্ষকৰ ওপৰত অত্যাধিক শিক্ষাৰ্থীৰ দায়িত্ব থাকে তেন্তে গুণগত শিক্ষা ব্যাহত হয়। সেয়ে RTE নিৰ্দিষ্ট PTR বজাই ৰাখিবলৈ নিৰ্দেশ দিছে। উপযুক্ত PTR প্ৰতিজন শিক্ষাৰ্থীৰ ওপৰত অধিক মনোযোগ দিবলৈ সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে RTE seeks to reduce which of the following? RTE এই আইনখনে মূলতঃ কি হ্ৰাস কৰাৰ চেষ্টা কৰিছে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ A, that is educational inequality, অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত বৈষম্য। RTEৰ উদ্দেশ্য হৈছে সমাজৰ সকলো শিশুৰ সমান শিক্ষাৰ সুযোগ প্ৰদান কৰা। দৰিদ্ৰ, SC, ST, OBC, সংখ্যালঘু, CWSN আৰু ছাত্ৰীসকলৰ শিক্ষাত থকা বৈষম্য হ্ৰাস কৰাটো ইয়াৰ অন্যতম লক্ষ্য। 25% সংৰক্ষণ, বিনামূলীয়া শিক্ষা আৰু বৈষম্য বিৰোধী ব্যৱস্থা এই লক্ষ্য পূৰণত সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে Which principle is promoted by RTE? RTE কোন নীতিক উৎসাহিত কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ C, that is inclusion, অৰ্থাৎ অন্তৰ্ভুক্তি। RTE ইনক্লুচিভ এডুকেশ্যনৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। সকলো শিশুৱে বৈষম্য নোহোৱাকৈ একেলগে শিক্ষা লাভ কৰিব লাগে। কোনো শিশুক জাতি, ধৰ্ম, লিংগ, আৰ্থিক অৱস্থা বা শাৰীৰিক সমস্যাৰ বাবে পৃথক কৰিব নোৱাৰি। ইনক্লুচিভ এডুকেশ্যনে সামাজিক সম্প্ৰীতি আৰু সমতা গঢ়ি তোলে। নেক্সট কুৱেশ্যনটো হৈছে Children admitted under RTE should receive which of the following? RTEৰ অধীনত নামভৰ্তি হোৱা শিশুসকলে কেনেধৰণৰ ব্যৱহাৰ লাভ কৰে?
ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডেট ইজ ইকুৱেল ট্ৰিটমেণ্ট অৰ্থাৎ সমান ব্যৱহাৰ RTEৰ অধীনত নামভৰ্তি হোৱা শিশুক অন্য শিক্ষাৰ্থীৰ দৰে সমান মৰ্যাদা আৰু সুযোগ দিব লাগে তেওঁলোকৰ বাবে পৃথক শ্ৰেণীকোঠা পৃথক পাঠ্যক্ৰম বা বৈষম্যমূলক ব্যৱস্থা থাকিব নালাগে বিদ্যালয়ত সকলো শিক্ষাৰ্থীৰ বাবে একে শিক্ষা একে সুযোগ আৰু একে সন্মান নিশ্চিত কৰিব লাগে আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে RTE is an important step towards which of the following RTE আইন কিহৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ এই আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডেট ইজ ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ সাৰ্বজনীন প্ৰাথমিক শিক্ষা RTE এক ভাৰতত ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যন বা UEE বাস্তৱায়নৰ অন্যতম শক্তিশালী আইন ইয়াৰ জৰিয়তে 6 পৰা 14 বছৰীয়া সকলো শিশুৰ ক্ষেত্ৰত বিনামূলীয়া আৰু বাধ্যতামূলক আৰু গুণগত শিক্ষা নিশ্চিত কৰা হৈছে এই আইনে বিদ্যালয়ত নামভৰ্তি উপস্থিতি সমতা আৰু শিক্ষাৰ গুণগত মান বৃদ্ধি কৰে সহায় কৰিছে RTE ভাৰতত এডুকেশ্যন ফৰ অল এই লক্ষ্য বাস্তৱায়নৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ ঠিক আছে তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে নেক্সট পাৰ্টত আমি আৰু বাকি থকা 50টা ইম্পৰ্টেণ্ট MCQ লৈ আহিম আশা কৰিছো আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো এতেই সামৰিছো ধন্যবাদ